নমস্কাৰ বন্ধু বান্ধৱীসকল মই মানে পাৰো সকলোকে পুনৰবাৰ স্বাগতম জনালো আমাৰ অন্য এটা ভিডিঅ'লৈ আছো বৰ্তমান ঘৰতে আৰু যোৱা ৰাতি যেটোহে বৰষুণ দিছিল এটা ৰাতিৰ ভিতৰত গোটেই বানপানী কৰি দিলে আমাৰ ঘৰৰ যিফালে আগফালে যিখন পথাৰ আছে এই পথাৰখন সব গোটেই বানপানী কৰি দিছে আৰু ৰাতিপুৱাৰ ভাগত ইমান মান লৈ আছিল কিন্তু অলপমান কমিলে বাৰু এই আমাৰ ঘৰৰ আগফালে এইখন পথাৰ ইমান এটা মানে বানপানী নহয় কিন্তু ঘৰৰ পিছফালে এখন পথাৰ আছে আৰু সেইখন মানে গোটেই সাগৰৰ দৰে হৈ গৈছে বানপানী যেহেতু হৈছে যেহেতু মাছ ওলাইছে তো এইটোৰ ভিতৰত মানে মাছ মাৰিবলৈ নাযাওঁ এইটো অলপমান বিজনেছ লাইনৰ ভিডিঅ' হয় মানে কথাটো হ'ল এনেকুৱা তোমালোকে যদি ঘৰতে বহি কিবা এটা ইনকাম কৰিব বিচাৰি আছা নতুবা তোমালোকেও যদি মোৰ দৰে এজন ষ্টুডেণ্ট হয় তেনেহ'লে এইটো ভিডিঅ' চালে তোমালোকৰ বহুতখিনি লাভ হ'ব বুলি মই ভাবোঁ কেইদিনমান আগত এটা ভিডিঅ' দিছিলোঁ নতুন হাঁহৰ ফাৰ্ম খুলিল বুলি আৰু সেই ভিডিঅ'টোত বহুতখিনিয়ে মৰম দিছিল আৰু বহুতে বহুত কুৱেশ্যন সুধিছিল যে ব্ৰডিং কেনেকৈ কৰে আৰু কি খুৱাইছিলি মানে বহুতখিনিয়ে কুৱেশ্যন সুধিছিল আৰু তাৰে মাজত এজনে বহুত বেয়াকৈ কমেণ্ট কৰিছিল মানে বেয়া ভাষা ইউজ কৰি কমেণ্ট কৰিছিল যে দানা খোৱালে লছ হয় আৰু বহুত কিবা কিবি হেন তেন মানে কুৱেশ্যন সুধিছিল আৰু সেইটো কমেণ্টৰ মই ৰিপ্লাই দিছিলোঁ আৰু তাৰপিছতে সেই কমেণ্টটো তাই নিজে মানে ডিলিট কৰি দিছে মই এতিয়ালৈকে মানে সেই কমেণ্টটো বিচাৰি পোৱা নাই আৰু তো যি কি নহওক পজিটিভ বস্তু থাকিলে নিগেটিভ বস্তুটো থাকিবই তো তেনেকুৱা এখন কথাই আছে নহয় আৰু তেনেকৈয়ে ভাল বস্তু থাকিলে বেয়া বস্তু থাকিবই আৰু সেই বেয়াখিনি আমি ইগনোৰ কৰি আমি আগুৱাই যাবই লাগিব আজিৰ যিহেতু এইটো ভিডিঅ'ত বিজনেছ লাইনৰ ভিডিঅ' হয় আৰু বিজনেছ বুলি ক'লে মানে বহুতে বহুত বেলেগ বেলেগ ধৰণে বহুতো কিবা কিবি বিজনেছ কৰিব পাৰে আৰু মই ক'বলৈ গৈ আছোঁ হাঁহৰ বিজনেছ হাঁহৰ ফাৰ্ম আমাৰ ঘৰত অলৰেডি আছে 3টামান গ্ৰুপ আছে তাৰে যিটো মানে ডাঙৰ গ্ৰুপ সেইটো মাত্ৰ 2টা আছে আৰু যিটো মানে মিডিয়াম সাইজৰ সেইটো মানে প্ৰায় 19টামান আছে আৰু সৰু 4-5টামান আছে আৰু কিন্তু মানে যিটো সৰু সেইটো 1 মাহমান হ'ল আৰু যিটো মিডিয়াম সেইটো 2 মাহমান হ'ল আৰু যিটো ডাঙৰ সেইটো বহুত কেইমাহে হ'ল এতিয়া মানে ভাবিছোঁ আৰু 50-60 পিছমান আকৌ আনি ফাৰ্মত আৰু ফাৰ্মখন বহুত লাহে লাহে মানে বহুতখিনি ডাঙৰ কৰি গৈ আছোঁ আৰু আজি যেহেতু অৰ্ডাৰখিনি আহি পাব তো ভাবিছোঁ এইটো ভিতৰত মই ঢুকাবলৈ চেষ্টা কৰিম যে ব্ৰডিং কেনেকৈ কৰে কি খোৱা মানে সকলো আৰু মানে A to Z ঢুকাবলৈ চেষ্টা কৰিম তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আহি আছে চিপ বৰষুণ আৰু চাওক কি মেঘ তুলিছে মানে বৰষুণ আহি যাব আৰু অলপমান পিছতে এতিয়া বলক বজাৰলৈ যাওঁ বজাৰত যাই মানে 2-3টামান মানে বস্তু আনিব লগা আছে যিহেতু আজি অৰ্ডাৰখিনি আহি পাব তাৰ কাৰণে মানে 2-3টামান মানে বস্তুৰ প্ৰয়োজন হৈছে সেই বস্তুখিনি লৈ আহোঁ বলক আৰু বাকী বজাৰৰ পৰা আহি পালোঁ ঘৰ আৰু বজাৰৰ পৰা এইটো এটা LED লাইট আনিলোঁ আৰু ইয়াৰ দামটো পৰিলে 90 টকা আৰু লাইটটো মানে প্ৰয়োজন হয় কিয় মানে যেহেতু সৰু পোৱালিৰ বহুতখিনি মানে হিট লাগে হিটৰ বহুত বেছি প্ৰয়োজন হয় তাৰ কাৰণে এটা LED লাইট আনিলোঁ 9 ৱাটে আৰু এটা ঘৰৰে আছে আৰু লগতে এইটো এনেকুৱা কিবা এটা মম নিচিনা এইটো বস্তু কিবা আঠা এনেকৈ এইটো কিবা আঠা মানে মম নিচিনা কিন্তু ইয়াৰ নামটো নাজানো কোনোবা যদি জানে কমেণ্ট কৰি জনাবচোন মানে এইটো মানে কিবা আঠা লাগি যায় এনেকৈ প্লাষ্টিকৰ বস্তুত আৰু লগতে ইফালে আনিলোঁ এনেকুৱা দানা সৰু দানা এইটোৰ 5 কেজি আনিলোঁ আৰু ইয়াৰ দাম হ'ল কেজি 60 টকাকৈ 5 কিলো 300 টকা এতিয়া মানে যিখিনি মানে খৰচ যায় সেই খৰচখিনি মানে এখন বহীত লিখি থ'ম আৰু ধুনীয়াকৈ পিছত 2-3 মাহমান পিছত সেইখিনি মানে হিচাপ নিকাচ কৰি দেখাম আৰু প্ৰফিটত থাকে না লছত থাকে আৰু এই মমটোৰ অনাৰ কাৰণটো হ'ল কিবা এটা বস্তু বনাবলৈ গৈ আছে আৰু সেই বস্তুটো হ'ল মানে এই হাঁহবোৰ পানী খাবলৈ কিবা এটা বস্তু বনাবলৈ গৈ আছোঁ অলপমান পিছতে দুখাই আছোঁ বাৰু আৰু সেইটো বস্তু যদি মই দোকানৰ পৰা কিনি আনিলোঁ হয় এটা পাত্ৰৰ দাম 120 টকাকৈ লয় তো ভাবিলোঁ মই ঘৰতে কিবা এটা বনোৱা যাওক তো তেনেকৈ মানে মই ইউটিউবত চালোঁ আৰু ইউটিউবত মানে ধুনীয়াকৈ মানে এটা বনাই দিল তো ভাবিলোঁ মই এনেকৈ এটা বনাওঁ আৰু তাৰ কাৰণে মই এইটো কিনি আনিলোঁ কিবা আঠা নিচিনা এইটো মম এইটো কিনি আনিলোঁ এতিয়া ময়ো সেইটো বস্তু বনাবলৈ গৈ আছোঁ চাই থাকক আৰু তো সেইটো বস্তু বনাবলৈ প্ৰথমে এনেকুৱা বটল ল'ব লাগিব মই 2টা লৈছোঁ বাৰু যিহেতু 2টা বনাম তো 2টা বটল লৈ লৈছোঁ আৰু এনেকুৱা পাত্ৰ আৰু এইটো যিকোনো পাত্ৰ হ'লে হয় মই যিহেতু 2টা বনাম তেনে 2টা লৈ লৈছোঁ আৰু লগতে এডাল মম আৰু লগতে এইটো আঠাটো এতিয়া কেনেকৈ বনাওঁ একদম A to Z দুখাই আছোঁ একদম কম খৰচত হ'ব এইটো আপোনালোকৰ প্ৰথমতে বস্তুটো বনাবলৈ এনেকুৱাকৈ মুখুৰাটো খুলি ল'ব লাগিব আৰু খুলি কেনে এই মুখুৰাটো ইয়াতে আঠা দিব লাগিব আৰু এইটো আঠা লগাবৰ কাৰণে এই মমটো ফাৰ্ষ্ট জ্বলাব লাগিব আৰু এইফালে মম জ্বলি গ'ল এতিয়া এইটো আঠাটো দিব লাগে আৰু এইফালে চাওক এইটো আঠা লাগি গ'ল এইফালে সেইটো বটল এনেকৈ লাহেকৈ ঘূৰালে হ'ল এইটো আঠা লাগি গ'ল ইয়াতে মানে মুখটো লগাই লৈছোঁ আৰু এইটো বটলটো ইয়াত পানীটো থাকিব তাৰপিছত এনেকৈ দিলে পাছত যিটো পানী থাকিব সেই পানীটো লাহে লাহে ওলাই এই পাত্ৰটো ভৰি যাব আৰু যেতিয়া এই পাত্ৰটো ভৰি যায় তেতিয়া এই পানীটো আৰু ইয়াৰ বাহিৰত মানে ওলাই নাযায় আৰু বাকী এইফালে বটলৰ মূৰত এইফালে ফুটা কৰিলোঁ এনেকুৱাকৈ অলপ ডাঙৰকৈ ফুটা কৰিছোঁ এইফালে এটা আছে ফুটা কৰিলোঁ এতিয়া বলক টেষ্ট কৰি চাওঁ আৰু এইফালে বটলৰ পুৰা পানী ভৰাই আনিলোঁ এইফালে পানী আছে বটলত তাৰপিছত এতিয়া এই মুখুৰাটো এনেকৈ মাৰি দিলে হ'ল এনেকৈ টাইট কৰি দিব নালাগিব টাইট কৰি দিলে পানীটো নোলাব অলপমান এইটো ঢিলা কৰি দিব লাগিব ঢিলা এই যে চাওক আৰু অলপ এইফালে ঢিলা কৰি দিলোঁ আৰু এইফালে চাওক
এই যে পানী ওলাই আছে এইফালে আৰু অলপমান খালি ফাৰ্ষ্ট টেষ্ট কৰিবৰ কাৰণে এইফালে পানীত দি দিওঁ আকৌ এইফালে চাই এনেকৈ পানী ওলাই আছে এতিয়া যেতিয়া এই যে যিবোৰ ফুটা কৰিলোঁ ইয়ালৈকে যেতিয়া এই পানীটো ইয়াৰ পানীটো যেতিয়া ইয়ালৈকে মিলি যায় তেতিয়া ইয়াৰ পৰা পানী ওলোৱা বন্ধ হৈ যাব ওলাই আছে এই বন্ধ হৈ গ'ল ন দিয়ক এই মালটো কমপ্লিট হৈ গ'ল এতিয়া অলপমান পিছত মানে এতিয়া নহয় মানে সন্ধিয়াকৈ মানে অৰ্ডাৰ আহি পাব তো তেতিয়া দেখাই আছোঁ পোৱালিবোৰ এতিয়া ডাইৰেক্ট লগ পাই আছোঁ সন্ধিয়াকৈ হেল্ল' গাইজ আজি হ'ল নেক্সট ডে আৰু যোৱাকালি সন্ধিয়া নহয় ৰাতিহে আহি পাইছে পোৱালিখিনি তো তাৰ কাৰণে মানে ভিডিঅ' বনোৱাই নহ'ল আৰু আজি দুখাম বুলি ভাবিছোঁ পোৱালিখিনি মানে কিমানখিনি পোৱালি আনিছোঁ আৰু কেনেকৈ ৰাখিছোঁ সকলোখিনি এইটো যে দুখাবলৈ চেষ্টা কৰিম তো বলক এতিয়া ঘৰলৈ যাওঁ আৰু দুখাওক মানে পোৱালিখিনি আৰু বলক আৰু এইফালে ইয়াতে ৰাখিছোঁ পোৱালিখিনি এনেকৈ ইয়াতে ৰাখিছোঁ এইফালে আছে অলপমান ইয়াতে আছে অলপমান আৰু লগতে সেইফালে অলপমান আছে এই তাতে ইয়াতে আছে অলপমান আৰু লগতে সেই তাতে আছে অলপমান কেইদিনমান আগত যে মই এটা হাঁহৰ ভিডিঅ' দিছিলোঁ আৰু সেই মানে সেইবোৰ হাঁহবোৰ মানে বহুতখিনি কমত পাইছিলোঁ আৰু এতিয়া বোলে দাম বাঢ়িছে তো এনেকুৱা এটা পিচ এইবাৰ মানে 50 টকাকৈ লৈছে এনেকুৱা এটা পিচ 50 টকাকৈ লৈছে আৰু এইটো চালানত আনিছোঁ মই 50টা এইফালে আছে অলপমান আৰু লগতে সেইফালে আছে অলপমান ইয়াতে আছে 50টা গোটেইখিনি মিলি আৰু মানে যোৱাকালি যিহেতু ৰাতি আহি পাইছে ৰাতিৰ ভিতৰতে আৰু এটা মৰিছে এটা পোৱালি মৰিছে বৰ্তমান 49 পিচ আছে আৰু যিহেতু মানে যোৱাকালি মানে ৰাতি আহি পাইছে বহুতখিনি ৰাতি হৈছে তাৰ কাৰণে ভিডিঅ' কৰাই নহ'লে মানে কেনেকৈ ৰাখিছে সেইটো একেবাৰে দেখুৱাই দিওঁ এইফালে এনেকুৱাকৈ ইয়াত এখন বস্তা পাৰি দিছোঁ লগতে এনেকুৱা ইয়াতে মানে দানা দিছোঁ আৰু লগতে এনেকুৱাকৈ পানীৰ ব্যৱস্থা কৰিছোঁ সেইটো আগত কিবা এটা দেখিছে এনেকুৱাকৈ মানে পানী খাই থাকে আৰু ইয়াৰ পৰা মানে পানী ওলাই থাকে আৰু লগতে এনেকুৱা এটা লাইট লগাই দিছোঁ আৰু লগতে এইফালে এনেকুৱা এটা লাইট লগাই দিছোঁ মানে দুটা লাইট লগাই দিছোঁ আৰু মানে এইখিনি আৰু এনেকৈ চিম্পুলভাৱে আৰু এইটো বনোৱাৰ কাৰণটো হ'ল যে মানে যাতে মানে হাঁহবোৰে সৰুতে মানে গা ধুব নোৱাৰে মানে গাত যাতে পানী লগাব নোৱাৰে তাৰ কাৰণে এইটো বনাইছিলোঁ মানে সৰুতে যেতিয়া মানে হাঁহখিনি অনা হয় না তাৰপিছত তেতিয়া মানে বহুতখিনি গুৰুত্ব দিব লাগে যেনেকৈ এই লাইটটো মানে হিটৰ কাৰণে এইটো যে লাগিব এইটো 1 নম্বৰত সেকেন্ড হ'ল পানীটো মানে যাতে মানে গা ধুব নোৱাৰে সেইটো তাৰপিছত খোৱা লোৱা সেইখিনি মানে ভালকৈ গুৰুত্ব দিব লাগে মানে যেতিয়া একদম মানে সৰুতে অনা হয় এতিয়া চাওক মানে হাঁহখিনি ডাঙৰ হ'বলৈ কিমান দিন লাগিব মানে সেইটো মানে বেলেগ হ'ব যদি দানাই খুৱাই সৰুৰ পৰা ডাঙৰ হোৱালৈকে যদি অকল দানাই খুৱাই তেনেহ'লে 2 মাহত কম মানে বিক্ৰী কৰিব পাৰিবা আৰু যদি অকল ধান চান কিবা কিবি খুৱাই তেনেহ'লে অলপ সময় লাগিব বা 3 মাহ 4 মাহ লাগি যাব আৰু তোমালোকেও যদি মোৰ দৰে এনেকৈ হাঁহৰ ফাৰ্ম কৰিব বিচৰা তেনেহ'লে এইটো আগতে বনাই লওক আৰু এইটোৰ লগতে এইফালে এটা বনাইছোঁ আৰু এইটো হ'ল দানা দিবৰ কাৰণে এইফালে দি দানা ভৰাই দিলে এইফালে ওলাই থাকিব আৰু যেতিয়া ইয়াৰ পৰা খাই থাকিব তেতিয়া আৰু ওলাই থাকিব আৰু এইটো মানে লোকেল মুৰ্গীৰ ক্ষেত্ৰত মানে বেছি সুবিধা হয় যেতিয়া মানে সিহঁতেতো এনেকুৱাকৈ খাই থাকে ন এনেকুৱাকৈ যেতিয়া লৰি থাকিব তেতিয়া দানাবোৰ ওলাই থাকিব কিন্তু হাঁহৰ কাৰণে এতিয়া মানে টেষ্ট কৰি চোৱা নাই জনাম বাৰু কেনেকুৱা হয় এইটো এতিয়া চোৱা এইটো বস্তু মানে নবনালেও হ'ব কিন্তু যেতিয়া মানে হাঁহবোৰক পানী খাবলৈ দিয়া হয় না তেতিয়া মানে ভালকৈ গুৰুত্ব দিব লাগিব যেতিয়া মানে ডাঙৰ পাত্ৰ দিব হয় যাতে মানে পানীত নামি মানে সাঁতুৰি নাথাকে তেনেকৈ ভালকৈ মানে গুৰুত্ব দিব লাগিব সেইটোৱে আৰু এইটো বনালে মানে কোনো সাঁতুৰিব নোৱাৰে তো এইটো মানে তাৰ কাৰণে সুবিধা হয় আৰু এইফালে এনেকৈ দানা খাই আছে আৰু ইয়াত পানী নাই এতিয়া পানী আনিব লাগে পানী দিব লাগে ইয়াতে চলাও স্লাইড কৰি দে চাওক যিমান পানী ইয়াৰ পৰা কমিয়ে থাকে ওপৰত মানে আৰু ওলাই থাকে পানীবোৰ চাওক আমি এনেকৈ আৰু চিম্পল প্ৰচেছত ৰাখিছোঁ এনেকুৱাকৈ মানে এইখিনি আৰু এনেকুৱাকৈ ঠাই দিছোঁ এইখিনি মান এনেই আৰু চিম্পল আৰু মই যে কৈছোঁ আপোনালোকক মানে এই চেনেলত মানে গোটেই হিচাপখিনি ৰাখিম কিমান টকা খৰচ হ'ল গোটেইখিনি তেতিয়া বলক এখন কাগজত লিখি থওঁ আৰু 3 মাহ 4 মাহ পিছত সেই কাগজখন ঢুকাম আৰু আপোনালোকক তেতিয়া গম পাব আৰু লাভ হয় নে লোকচান হয় আৰু এনেকৈ এইখন কাগজত লিখি থ'ম হাঁহ পালন আৰম্ভ 4/6/2025 আৰু এইফালে হ'ল পোৱালিৰ দাম 50 পিচ অনা হৈছে 50 টকাকৈ তো ইয়াত কিমান হ'ব হিচাপ কৰি লওঁ 50 পিচ 50 টকাকৈ 2500 টকা এতিয়া হ'ল লিখিলে হ'ল 2500 তাৰপিছত দানা অনা হৈছিল এনেকৈ গোটেইখিনি লিখি থওক
আৰু এনেকৈ গোটেইখিনি লিখি ললোঁ এইফালে আছে পোৱালিৰ দাম 50 পিচ 50 টকাকৈ 2500 টকা আৰু দানা অনা হৈছিল 5 কেজি 60 টকাকৈ 300 টকা আৰু ঔষধ অনা হৈছিল দুইটা এনেকৈ ভিটামিন এনেকৈ মিলি অনা হৈছিল ঔষধ দুইটা অনা হৈছিল তো সেইখিনি পৰিছে 205 টকা আৰু 50টা হাঁহৰ পৰা এটা হাঁহ মৰি গৈছে তো 50 - 1 বৰ্তমান 49 পিচ আছে আৰু বৰ্তমান হাঁহ আৰু এনেকৈ ইয়াতে গোটেইখিনি লিখি থলোঁ গোটেই মানে যিমানখিনি খৰচ হ'ল আৰু লাহে লাহে যি খৰচ হৈ যাব সকলো গোটেইখিনি লিখি থ'ম আৰু এইখন বহি প্ৰায় 3-4 মাহমান পিছত দুখাম আৰু তেতিয়া গম পাব কিমানখিনি লাভ হয় কিমান নাই কিমানখিনি লছ হয় দিয়ক যিবিলাক যোৱাকালি পোৱালি অনা হ'ল তাতকৈ অলপমান ওপৰত এই পোৱালিবোৰ এইবোৰ আৰু ইয়াতকৈ ওপৰত আছে এইবোৰ কি যে কৰা নিচিনা পায় মানে এনেকুৱাকৈ মানে ষ্টেপ বাই ৰাখিছোঁ মানে 4টামান ষ্টেপ ৰাখিছোঁ এইখিনি হ'ল মানে 2 নম্বৰত আছে আৰু সেই সৰুখিনি 3 নম্বৰত আৰু যিখিনি যোৱাকালি আনিছোঁ সেইখিনি হ'ল 4 নম্বৰত পৰিল এতিয়া মানে যিখিনি 3 নম্বৰৰ পোৱালি আছে সেই পোৱালিখিনি মানে ইয়াতে আনিম আৰু এই 2 নম্বৰ পোৱালিখিনি মানে বেলেগ এটা ঠাইত চিফ্ট কৰিব লাগিব যিখিনি মানে 2 নম্বৰ পোৱালি আছে সেই পোৱালিখিনি আনি মানে ইয়াতে ৰাখিম কিন্তু এই ঠাইটো মানে অলপমান সৰু হ'ব যিহেতু আৰু 50টা উঠি আছে তাৰ কাৰণে এই আগত মানে এই যিখন শাকবাৰী আছে এই গোটেইখিনিতে দিম এই এনেকুৱাৰ পৰা এইখিনি গোটেইখিনিয়ে থাকিব যেতিয়া মানে এনেকুৱাকৈ মানে যেতিয়া বহুত বেছি ৰ'দ দিব তেতিয়া মানে এই চয়াবোৰত আহি থাকিব আৰু যেতিয়া মানে ৰ'দ চ'দ নিদিয়ে আৰু তেতিয়া এনেকুৱাকৈ এই বহুত ঠাই ঘূৰি বেৰাব পাৰিব আৰু তাৰ কাৰণে মানে ইয়াৰ এই জংঘলবোৰ মানে চাফা কৰিব লাগিব এইখিনি অলপমান কৰিছোঁ আৰু লগতে এইফালে এনেকুৱাকৈ এটা সময় যোৱা ৰাস্তা দিম মানে সেই চয়াবোৰত থাকিবৰ কাৰণে সেই এনেকুৱাকৈ মানে এটা ৰাস্তা থাকিব আৰু এনেকুৱাকৈ এই গোটেই এৰিয়াটো দি দিম এই ফাৰ্মখন বাৰু লাহে লাহে বনাই আছোঁ নেক্সট ভিডিঅ'ত বনাই দেখুৱাবলৈ চেষ্টা কৰিম এইটো ভিডিঅ'ত নেদেখাওঁ আৰু নেক্সট ভিডিঅ'ত বনাই দেখুৱাম আৰু ধুনীয়াকৈ তো এয়াই আৰু চিম্পলকৈ আমাৰ ফাৰ্মখন আৰু লাহে লাহে ডাঙৰ কৰি আছোঁ বাৰু আৰু তেতিয়া দেখাম বাৰু যেতিয়া ডাঙৰ হয় আৰু ফাৰ্মখন আৰু কাৰোবাৰ যদি কিবা সুধিব লগা থাকে বা কিবা যদি ক'ব লগা থাকে আৰু যদি মোৰ কিবা যদি ভুল হৈছে তো ক'ব পাৰে আৰু যদি মোৰ কিবা ভুল হৈছে সেইখিনি শুধৰাই দিব বুলি আশা কৰিলোঁ আৰু এইখিনিয়ে আৰু দিয়ক আৰু এইটো ভিডিঅ'ত বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব দিয়ক নেক্সট এটা ধামাকা ভিডিঅ' দিয়ে লগ পাই আছোঁ আজিলৈ বাই বাই থেংক ইউ